যোনটো আমাৰ পপুলেশ্যন আছিলে তাত দেখুৱা আছিলে যে 18+ মানুহ আমাৰ ইয়াত 61%। গতিকে এজন ভোটাৰ হ'বলৈ হ'লে যেহেতু 18+ হ'ব লাগে, গতিকে 61%ৰ পৰা আমাৰ 57 জনে ভোটাৰ। গতিকে এইটো এটা হেল্ডি ৰেচিঅ', মানে নহ'লে ভাৱ হ'ব পাৰে যে 1000ৰ অকল 575 কেনেকৈ ভোটাৰ। কিন্তু যেহেতু 18 বছৰ ওপৰ হ'ব লাগে, 18 বছৰ ওপৰ এৰাউণ্ড 61% আছে, গতিকে তাৰ ভিতৰত 57 মানে 57% জন আমাৰ পপুলেশ্যন আৰু ইলেক্টৰৰ মাজৰ ৰেচিঅ'। তাৰ উপৰি আমাৰ যোনটো ছাৰ্ভিচ ভোটাৰ, আপোনালোকে জানে ছাৰ্ভিচ ভোটাৰ যোনবোৰ চেণ্ট্ৰেল পেৰামিলিটাৰী ফ'ৰ্চেছ থাকে বা আৰ্মি থাকে, তেওঁলোকক ছাৰ্ভিচ ভোটাৰ বুলি কোৱা হয়। তেওঁলোকে আমাৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি ল'লে তেওঁলোকেও ভোটাধিকাৰ ভোট দিয়াৰ মানে তেওঁলোকৰ অধিকাৰ থাকে। আৰু আমাৰ ইয়াত বিলাসীপাৰাৰ ক্ষেত্ৰত 1189 জনৰ ৰেজিষ্ট্ৰেশ্যন আছে, আৰু বীৰ সিং জৰুৱাৰ ক্ষেত্ৰত ছাৰ্ভিচ ভোটাৰ কম আছে, 75 জন। টোটেল 1264 জন আমাৰ ইয়াত ছাৰ্ভিচ ভোটাৰ্ছ আছে। এতিয়া পলিং ষ্টেচন ৱাইজ বীৰ সিং জৰুৱাত জানে আপোনালোকে 321টা পলিং ষ্টেচন আছে, আৰু 10 নং বিলাসীপাৰা 244টা পলিং ষ্টেচন আছে। টোটেল আমাৰ ডিষ্ট্ৰিক্টত ইলেকশ্যন ডিষ্ট্ৰিক্টত 565 পলিং ষ্টেচন আছে। তাৰ উপৰি আমি যদি ফাইনেলি এতিয়া বিল্ডিঙৰ কথা, এটা বিল্ডিঙত কেতিয়াবা 2-3টাও পলিং ষ্টেচন থাকিব পাৰে, এইটোৰো আমাৰ ব্ৰেকআপ আছে। বীৰ সিং জৰুৱাৰ ক্ষেত্ৰত 142টা বিল্ডিঙত ছিংগল PS থাকিব, 63টা বিল্ডিঙত 2টাকৈ PS থাকিব, 11টা বিল্ডিঙত 3টা PS থাকিব, আৰু 5টা বিল্ডিঙত 4টাকৈ পলিং ষ্টেচন ইন ৰিগাৰ্ড টু বীৰ সিং জৰুৱা। আৰু বিলাসীপাৰাৰ ক্ষেত্ৰত 70টা বিল্ডিঙত 1টাকৈ পলিং ষ্টেচন থাকিব, 42টা বিল্ডিঙত 2টাকৈ পলিং ষ্টেচন থাকিব, 4টা বিল্ডিঙত 3টাকৈ থাকিব। এইখিনি ইয়াত মানে 5টা থকা 4টা পলিং ষ্টেচন থকা বিল্ডিং নাই, 3টা থকাই মেক্সিমাম আছে। আৰু আমাৰ এই গোটেই ইলেক্টৰেল ৰুলৰ যোনখিনি কাম কৰা হৈছে এইটোতো বহু আগৰ পৰাই কৰি থকা হয়, আৰু এইখিনিত আমাৰ ERO বুলি যাক কোৱা হয়, ইলেকশ্যন যোনটো ৰেজিষ্ট্ৰেশ্যন অফিচাৰ থাকে ইলেক্টৰেল, তেওঁলোকৰ তত্ত্বাৱধানতে সাধাৰণতে কৰা হয়। এইকাৰণে আমাৰ ইয়াত ERO 2জন আছিলে, যিহেতু আমাৰ 2টা সমষ্টি। 9 নং বীৰ সিং জৰুৱাত আমাৰ ইলেকশ্যন অফিচাৰ ৰশ্মিউল আলম নিজে আছিলে ERO, আৰু 10 নং বিলাসীপাৰাত শশীভূষণ ৰাজকোঁৱৰ CO ছাপৰ্ট, তেখেত আছিলে ERO, আৰু তেখেতক অলপ সহায় কৰিবলৈ বীৰ সিং জৰুৱাৰ ক্ষেত্ৰত 9জন ERO এছিষ্টেণ্ট ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ, আৰু বিলাসীপাৰাত 8জন এছিষ্টেণ্ট ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ নিয়োজিত হৈছে। তাৰপিছত আমাৰ ইয়াত প্ৰতিটো পলিং ষ্টেচনৰ এগেইনষ্টত আপোনালোকে জানে এজনকৈ BLO দিয়া যায়, বুথ লেভেল অফিচাৰ। গতিকে আমাৰ টোটেল 565জন বুথ লেভেল অফিচাৰ আছে প্ৰতিটো পলিং ষ্টেচনৰ ক্ষেত্ৰত। তাৰপিছত পলিটিকেল পাৰ্টিৰ ফালৰ পৰাও এজন দিয়া যায়, বুথ লেভেল এজেণ্ট বুলি কয় তেওঁলোকক। এই ক্ষেত্ৰত আমাৰ ইয়াততো গুৰুত্বপূৰ্ণ পলিটিকেল পাৰ্টি হিচাপে BJP, UDF, AIUDF আৰু INC, তেওঁলোকেও তেওঁলোকৰ BLA কিছু 2-3টা পাৰ্টিটো কমপ্লিট দিছে, এটা পৰ্যায়ক্ৰমে দি আছে। গতিকে মূলত বা থুলমূলকৈ আমাৰ ফাইনেল যোনটো চামাৰী ৰিভিজন অফ ইলেক্টৰেল ৰুল, এইখিনিৰ বেছিক তথ্যখিনি এইখিনি। ধন্যবাদ।